Hello everyone, welcome back to my YouTube channel. আজি পুনৰটা নতুন ব্লগ আকৌ ষ্টাৰ্ট কৰিব লৈছো। এতিয়া প্ৰায় 2টা বাজিবলৈ হ'ল আৰু আমি যাবলৈ লৈছো ঘৰলে মানে টিয়কলে যাবলৈ লৈছো ঘৰলে আৰু অভি পিছৰ গাড়ীখনত আছে। অভিহতে যায় ডিউটিলে, হি ডিউটি যাবলৈ লৈছে যেহেতু ডিউটি চলি আছে। ইফালে ভন্টি ঘৰত আছিলে, ভন্টিও গৈছে। আজি লক্ষী গুচি সবকে লৈ মেলি মই গৈ আছো আৰু আসলতে এখানে ৰেলগেট পৰিলে সেইকাৰণে ৰখিলো, সেইকাৰণে ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি লওঁ। তো হেয়াই মাজে সময়ে লগ পাম, আকৌ ঘৰত গৈ চাগে লগ পাম আৰু এতিয়া গৈ থাকো। ঠিক আছে তেনেহ'লে মই এতিয়া বাই। পালোহি ঘৰ আৰু আমাৰ পোৱালিটো এইফালে হা দেখিলে আৰু তোমাক দেখিলে দিয়া এইফালে আহা। আৰু আমি অথনি ঘৰ আহি পালো যে প্ৰায় 3টা মানে বাজিলে আৰু ইমান গৰম নহয়। এতিয়া অকণমান ওপৰলৈ আহিছো, বতৰটো অকণমান এতিয়া ঠাণ্ডা মানে কি আৰু গধূলিয়ে হ'বলৈ হ'ল সেইকাৰণে ঠাণ্ডা হৈছে বুলি কৈছো আৰু কি বুলি কম কৈছো এতিয়া আকৌ চাগে বৰষুণো দিব পাৰে ঠিক নাই। আৰু এইফালে চাওকচোন পালিটো ই টেংকিৰ ওপৰত উঠি আছে, ইমান উৎপাত কৈছো নহয়। একদম বাৰ ল'ৰা হয় সি, মানে আমি আহিলে মানে সি আহিবই আৰু সি থাকিলে আমাৰ ঘৰখন বাৰু ভালেই লাগে বহুত হয় নাই। বান্দৰ পালি হৈছে আৰু তোমাৰ ইউটিউব চেনেলটো দেই। সি মানে বেলেগ স্মাৰ্ট হৈছে বেলেগ। আৰু এইফালে চাওক না পথাৰবিলাক আমাৰ বেক চাইডে আছে যে পথাৰবিলাকত পৰা পানী হৈ গৈছে, এইখিনি পানী হৈ গৈছে। আচলতে বৰষুণ দি আছে যে সেইটো কাৰণে। কি হয় নেকি? তোমাৰতো স্কুল বন্ধ এতিয়া হয় নাই? তোমাৰ পাপা এতিয়া তুমি কি কৰিবা স্কুল বন্ধ? এতিয়া এনেকে যে উঠি নাথাকে, যেতিয়া পৰিবা নহয় তেতিয়া গম পাবা আৰু দেই। ব'লা তললৈ যাওঁ ব'লা। কিমান দিন বন্ধ দিছে? কি ভুল গিয়া? 1 মাহ? তুমি একো নাজানা। তুমি কোনখন স্কুলত পঢ়া? ঠিক আছে তেতিয়াহ'লে চাব দেই। আৰু এই ল'ৰাটো যদি আপোনালোকৰ স্কুলত যদি পঢ়ে তেনেহ'লে পানিছমেণ্ট দিব। সি একো নাজানে, কিমান দিন স্কুল বন্ধ কি কথা একো নাজানে। ব'লা যাওঁ ব'লা, উৎপাত নকৰে, তললৈ যাওঁ ব'লা। আমি এতিয়া বহি আছো এনেই, গধূলি প্ৰায় 7টামান বাজিলে। এতিয়া আমি চাহ তাহ খালো আৰু ইমান গৰম। এইফালে টিভিটো চাই আছে আৰু এইফালে পোৱালি এইফালে ঘূৰি ফুৰিছে। সি ইমান লাজ মানে কৈছো নহয়, ভিডিঅ' কৰিবই নিদিয়ে মানে। আহাচোন এইফালে। তুমি কি খাই আছা মই দেখাই দিওঁ নি? কি খাইছা? পিঁয়াজি খাই আছা? সেয়া ই পিঁয়াজি খাই আছে। আৰু ই আজি ঘৰলৈ নাযায় বোলে, আজি আমাৰ লগতে থাকিব হয়নে? আৰু কি খালা তুমি অথনি কৈ দিয়াচোন। কি খালা এতিয়ালৈকে তুমি? আইচক্ৰীম খালা, জুচ খালা, ঘুগুনি খালা, তুমি এতিয়া পিঁয়াজি খালা। আকৌ ৰাতি ভাত খাবলৈ আছেই নহয় তোমাৰ। আমি এনেই আৰু বহি আছো আৰু চাই এইফালে। মই চবকে দেখাম দেখিয়ে থাকে আৰু চাওঁ। তুমি ভৰিটো নমাই দিয়া। এয়া লক্ষী এইফালে ইয়াৰে চাই আছে, এইফালে ইয়াৰে টিভি চাই আছে। গুড মৰ্ণিং। আজি হ'ল নেক্সট ডে আৰু মই গা পা ধুই মেলি উঠিলো। সময়টো প্ৰায় চাগে এতিয়া 10টা বাজি পাৰ হৈ গ'ল, 11টা বাজিছে চাগে। আৰু এইফালে মই বাৰাণ্ডাতে এতিয়া বহি আছো অকণমান ফেনখন, তাৰ কাৰণ চুলিখিনি ধুলো। আৰু বতৰটো মানে ৰাতিপুৱা ইমান বেছি ৰ'দ দিছিলে নহয়, বহুত বেছি ৰ'দ দিছিলে। এতিয়া কিন্তু অকণমান ডাৱৰীয়া নিচিনা কৰিছে, নাজানো বৰষুণে দিব চাগে অলপ পিছত। আৰু এয়া আছে দেখিছেনে বাৰু, পুৰা গাড়ী ধোৱাত বিজি হৈ আছে মানুহবিলাক। লক্ষীও ধুই আছিলে, মই আচলতে গাটো ধুই দিলোঁ আৰু লক্ষীয়ে কৈছে কি গাড়ীখন অকণমান লেতেৰা হৈ আছে, ধুই দিওঁ নেকি? মই ক'লোঁ ঠিক আছে অকণমান, আৰু বেছি নাই হোৱা বাৰু, তলখিনি লেতেৰা হৈ আছে। আৰু এয়া পোৱালি এনেই জিতি ধুই আছে। আৰু এতিয়া অকণমান চিপচিপকৈ বৰষুণ দিয়া ষ্টাৰ্ট কৰিলে। মই ভাবিলোঁ অকণমান বতাহ মাৰিছে নিচিনা লাগিছিলে, ওপৰলৈ অকণমান আহোচোন বুলি আহিলোঁ, কিন্তু নাই।
বতাহে নাই দেখোন অকমান গছবিলাক হিলি আছে তুমি যে আকৌ তাত উঠিছা কথাটো কি গা পা ধুলে হিও মুখখন দেখাম আপোনালোকক ৰ'ব এতিয়া দাদাহঁতৰ ঘৰলৈ মানে মই এয়া মা ফালে মাইনা আমি খোজকাঢ়ি আহি আছোঁ একেবাৰে ওচৰতে হয় বেছি দূৰ নহয় বাৰু পামেগৈ আৰু আজিৰ দিনটো একো ব্লগ তেনেকৈ দেখুৱাবলগীয়া একো তেনেকুৱা নাই সেইকাৰণে দেখুৱাও নাই বাৰু তো মাজে সময়ে দেখাই থাকিম আপোনালোকক এতিয়া হৈ গ'ল ৰাতি আৰু আমাৰ ডিনাৰ ৰেডি হৈ আছে আৰু আজি বনাম কঁঠালৰ গুটি দালি এনেকৈ বনাম সেইকাৰণে মা আৰু লক্ষীয়ে মিলি কঁঠাল গুটি বাকলি গুচোৱাত লাগি আছে গুড মৰ্ণিং এভৰিৱান আৰু আমি ৰাতিপুৱা ইয়া ব্ৰেকফাষ্ট খাই আছোঁ ৰুটি তাৰপিছত আন্দা আৰু বিলাহীৰ এনেকৈ ভাজিছিলে আৰু ভণ্টি লক্ষীও খাই আছে বাৰু তাৰপিছত লগতে আমো আছে ভাবি আছোঁ পকা পকা আম এইফালে লক্ষীয়ে খাই আছে চ' গাইজ এয়া ব্ৰেকফাষ্ট কৰি মেলি আমাৰ হৈ গ'ল বাৰু তাৰপিছত অকণমান কিবা কিবি কামত বিজি হৈ আছিলোঁ মই মানে কাপোৰ কানি অকণমান উলিয়াই আছিলোঁ তাৰপিছত এতিয়া ভাবিছোঁ এটা মেকআপ লুক ট্ৰাই কৰোঁ যিহেতু আপোনালোকে আগৰ ব্লগটো যদি চাইছে তাতে গম পাইছে ভণ্টি যিহেতু মেকআপ আৰ্টিষ্ট তাইক মই কৈছোঁ এটা লুক দিবৰ কাৰণে বহুত দিন হৈ গ'ল এনেকৈ মেকআপো কৰা নাই আৰু এটা ফটোও ধুনীয়াকৈ মৰা হ'ব আৰু আজি বতৰটো ভালেই ৰ'দ চ'দ নাই বাৰু বৰষুণ দিয়ে আছে বাহিৰততো নোৱাৰিমেই চাগে ফটো চটো মাৰিবলৈ ভিতৰতে ট্ৰাই কৰিম আৰু মাৰিবৰ কাৰণে যদিহে পাৰোঁ তো সেয়াই এতিয়া মেকআপটোৰ কাৰণে ষ্টাৰ্ট কৰোঁ তাই কৰিব মেকআপ মই কাপোৰ চাই আছিলোঁ তাৰ লগত কি পিন্ধিম ইমান বেছি কি পিন্ধো মানে একো ভাবি পোৱা নাই চাওঁ আৰু কিবা চিম্পলকৈ কিবা এটা পিন্ধিম আৰু আপোনালোককো দেখাই যাম আৰু আপোনালোকে যদি কোনোবা নতুনকৈ চাইছে মোৰ ব্লগটো তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আগলৈ পাই থাকিব নতুন নতুন ভিডিঅ' আৰু এতিয়া তেনেহ'লে ষ্টাৰ্ট কৰোঁ আৰু এইকেইদিন মই ঘৰত আছোঁ এনেকৈ সৰু সৰুকৈ ক্লিপকেইটা লৈ আছোঁ আৰু আজি যিহেতু থাৰ্ড ডে হয় আৰু সেয়াই ঠিক আছে তেনেহ'লে ষ্টাৰ্ট কৰিবলৈ এয়া মই ৰেডি হৈ গ'লোঁ এটা ড্ৰেছ পিন্ধিছোঁ ৰেড এণ্ড পিংকত এয়া দেখিছেনে আপোনালোকে পাছত ভালকৈ দেখাম বাৰু ময়ো ৰেডি হ'লোঁ বহিবৰ কাৰণে সেইটো কাৰণে এতিয়া ঠিক আছে চাই থাকক আপোনালোকে তেনেহ'লে এয়া তাই মেকআপ ষ্টাৰ্ট কৰি দিলে আৰু আজি বাৰু বতৰটো বহুত বেছি ভাল বুলি ক'ব লাগিব কাৰণ ৰ'দ ইমান নাই সেইকাৰণে গৰমটো কম যদিও বৰষুণ অকণমান দি আছে হৈ গৈছে অলৰেডি প্ৰাইমাৰলৈকে আপোনালোকে দেখা পাইছেই চাগে আৰু তাই গোটেইখিনি বস্তু এতিয়া পেক কৰা আৰু কালাৰবোৰ ইউজ কৰি আছে একেবাৰে শেষত বাৰু দেখাম বস্তুখিনি এতিয়া আকৌ নেক্সট ষ্টেপলৈ আগবাঢ়োঁ আৰু এইখিনিতে আপোনালোকক কওঁ যে মই গোটেইকেইটা ক্লিপ ফাৰ্ষ্ট কৰি দিছোঁ মানে আপোনালোকে গম পাইছে নহ'লে ব্লগটো বহুত বেছি দীঘল হৈ যাব আৰু এইখিনি এতিয়া হৈছে কাৰেক্টাৰ ইউজ কৰিছে য'ত য'ত মোৰ স্পট আছে সেইবোৰ হাইড কৰিবৰ কাৰণে কাৰেক্টাৰ ইউজ কৰা হৈছে আপোনালোকে চাগে বহুতে গম পায় মই ইমানখিনিতো নাজানো অকণমান বেছিক নলেজখিনি জানো সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ইমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু গোটেইটো দেখুৱাটো পচিবল নহয় সেইকাৰণে যিমান পাৰিছোঁ দেখাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকক এয়া হৈ গ'ল মোৰ ফাউণ্ডেশ্যন এইটো বেছটো হৈ গ'ল আচলতে আৰু ধুনীয়াকৈ কৰিছে বহুত ধুনীয়া স্মুথ হৈছে আচলতে কি গম পায়নে যিকোনো এটা কাম কৰিবলৈ হ'লে ভালকৈ যদি মন দি আৰু ভালকৈ কৰে নহয় তেনেহ'লে এনেও মেকআপেই হওক বা বেলেগ কামেই হওক বহুত বেছি ধুনীয়া হয় স্মুথ হয় আৰু ভণ্টি আজি মোক যোনখিনি মেকআপ কৰি দিছে মই তাইক কৈছোঁ মোক চিম্পল মেকআপ লাগে একদম চিম্পল তো তেনেকেই মেকআপটো দিছে বৰ ভাল লাগিলে মেকআপটো আপোনালোকে চাব পাৰে কিমান বেছি ধুনীয়া হৈছে মানে ওচৰৰ পৰা নিজে চালে বেছি একেবাৰে লাইট মই আই মেকআপ লৈছোঁ ইমান বেছি ধুনীয়া লাগিছে নহয় আৰু বেছটো বহুত মানে স্কিনৰ হেৰিটো বহুত ধুনীয়াকৈ কৰিছে ভাল লাগিছে সেইকাৰণে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আপোনালোকে আৰু মই যিহেতু এমাহমান হ'ল থ্ৰেডিঙে কৰা নাই তথাপিও শ্বেপটো মানে ধুনীয়াকৈ হেৰি হৈছে আৰু চব কেনেকুৱা লাগিছে ক'ব চ' গাইজ এয়া চাওকচোন আই মেকআপটোতো আপোনালোকে দেখিলেই
আৰু মানে গোটেইখিনি বহুত ধুনীয়া হৈছে একদম লাইট অকমান নিউড টাইপৰ কিন্তু আইলেছটো মানে কি হ'ল ভণ্টিৰ ওচৰত এতিয়া সৰু আইলেছটো নাই মোক এইটো লগাই দিলে এইটো মানে মোৰ চকুত বহুত ডাঙৰ হৈছে সেইকাৰণে ভাবিছোঁ আইলেছটো নলগাওঁ কিন্তু আপোনালোকক এনেকৈ দেখাই দিছোঁ কেনেকুৱা লাগে আইলেছটো লগাই পিনি বহুত ধুনীয়া লুকটো মানে কমপ্লিট নিচিনা লাগে আৰু লিপষ্টিকটো লগাই ল'লে আৰু এতিয়া মই আইলেছটো গুচাই দিম আৰু মই লগাম মাস্কাৰা তো সেয়াই আপোনালোকক জাষ্ট দেখালোঁ আৰু বৰ ধুনীয়া লাগিছে হৈ গ'ল মোৰ ফাইনেল লুক আৰু আইলাইনাৰ লগোৱা নাই কাৰণ মোৰ চকুত আইলাইনাৰ একদম শ্বুট নকৰে মানে হেৰিয়ে নহয় ঠিক আছে চ' গাইজ এয়া আমি আহিছিলে অকণমান ওলাই আমাৰ তিনিআলি সেইফালে মানে পাপাক খাবলৈ আহিছিলোঁ পাপা যিহেতু ডিউটি যায়গৈ আৰু এতিয়া আমি দুইজনী গৈ আছোঁ ঘৰতে মেকআপ চেকআপ কৰি আছিলোঁ ঘৰতে তেনেকৈ গুচি অহা হ'ল এতিয়া মাজতে আকৌ বাগানতে ফটো মাৰিম যিহেতু আমাৰ বাগান এখন আছে এই বাগানখন মানে ৰাস্তাটো আচলতে ভাল লাগে দেই বহুতে ভাল পায় আৰু ইয়াতে ফটোশ্বুট মানে বহুত ধুনীয়া হয় আনকি মই বিয়াৰ টাইমতো মানে ইয়াতে ফটোশ্বুট কৰিছিলোঁ তো আজি সেই জেগাটোকে দেখাম আপোনালোকক আগতেও চাগে আপোনালোকে দেখিছে বহুতকেইটা ব্লগত মোৰ আমাৰ ঘৰৰ এই ৰাস্তাটো অকণমান দেখাম বাৰু এতিয়া ইয়াত গৈ আছোঁ অকণমান ভাল জেগা এটালৈ পাই লওঁ আগলৈ তাৰপিছত দেখাম আৰু যিহেতু আজি আমাৰ লাষ্ট ডে হয় কাইলৈ আমি ৰাতিপুৱাই যামগৈ আৰু অভিও কাইলৈ আহি পাবহি ঘৰ তো সেয়াই তেনেহ'লে আগলৈ চাই থাকক মই একদম চুলি তুলি একো ঠিক ঠাক কৰাই নাই এনেকৈ আহিলোঁ জাষ্ট মেকআপটো আৰু ড্ৰেছটো ভাল যে পিন্ধি মেলি আছিলোঁ আৰু ঠিক আছে তেনেহ'লে অকণমান পাছত লগ পাই আছোঁ এয়া চাওক ইমান ধুনীয়া ৰাস্তা দেখিছে নে কিমান বেছি ধুনীয়া আৰু এইখিনিতে ৰখিলোঁ ইয়াতে অকণমান ফটোশ্বুট কৰিম বুলি কিন্তু ইমান মানুহ আছে এতিয়া আকৌ ইয়াৰ পৰা যাওঁ বেলেগ এটা জেগালৈ মই আমাৰ এই ঘৰৰ যোনডোখৰ জেগা সেইটো অকণমান আপোনালোকক দেখাই দিম ৰ'ব এইফালৰ পৰা ছানলাইটটো পৰিছে যে সেইকাৰণে অকণমান বেছি ভাল লাগিছে লুকটো এতিয়া আমি আহিলোঁ ওপৰলৈ আৰু ইয়াতে অকণমান ফটো চটো মাৰোঁ আৰু ভিডিঅ' ৰিলছ কেইটামান বনাওঁ বুলি ভাবিছোঁ আৰু মই এতিয়া গা পা ধুই একদম ৰেডি হৈ গ'লোঁ ফ্ৰেছ হ'লোঁ এতিয়াহে শান্তি লাগিছে মেকআপ সোপা গুচাই মেলি আৰু এতিয়া যাম আৰু এতিয়া যাওঁ মই ভাত খাবৰ কাৰণে লাঞ্চৰ টাইম হৈ গ'ল আজি পিছে হাঁহ আছে ঘৰত হাঁহৰ মাংস ঘৰৰে হাঁহ আপোনালোককো দেখাই আছোঁ ৰ'ব আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ লৈছোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম যিহেতু কাইলৈ মই গৈ আছোঁ যোৰহাট আৰু আজি ইমানতে শেষ কৰিছোঁ যিকেইদিন থাকিলেও গোটেইকেইদিন অলপকৈ ক্লিপ ল'লোঁ আৰু এতিয়া প্ৰায় 4টামান বাজিলে আৰু এইফালে ভণ্টি ৰ'ব আন্ধাৰ হৈ আছে বাৰু ৰুমটো এইফালে ক'ত গ'ল এয়া পোৱালি আৰু মাইনাৰ পৰা শুই আছে পূৰা হয় নে পোৱালি বাই কৈ দিয়া বাই চ' সেয়াই আকৌ নতুন পুনৰ এটা ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ তেনেহ'লে বাই